কৰি দিব লাগিব অসম বন মহোৎসৱৰ লগত সংগতি ৰাখি ডিগবৈ ৰটাৰী ক্লাব আৰু ডিগবৈ অইল ভেলী স্কুলৰ যৌথ উদ্যোগত গছপুলি ৰোপণ ডিগবৈ অইল ভেলী স্কুল চৌহদত ৰোপণ কৰা হয় মূল্যৱান গছপুলি ডিগবৈ ৰটাৰী ক্লাবৰ সভাপতি শান্তনু ৰয় গাৰ্গী ভট্টাচাৰ্য অইল ভেলী স্কুলৰ চেয়াৰমেন তিলক গুপ্তা জ্যেষ্ঠ ৰটাৰিয়ান অৰূপ গোস্বামী পূৰ্ণ বৰা সাংবাদিক ৰমণী বুঢ়াগোহাঁই আদি বিভিন্নজনে গছপুলি ৰোপণ কৰি গোলকীয় উষ্ণতা ৰোধ কৰিবলৈ সকলোকে গছ সংৰক্ষণ আৰু ৰোপণ কৰিবলৈ আহ্বান জনায় ডিগবৈ আৰু অইল ভেলী স্কুল দুটা এটা জইণ্ট প্ৰজেক্ট আমি বন মহোৎসৱ অসম গভৰ্ণমেণ্টৰ চলি আছে আৰু আজি লাষ্ট দিন সেই দিনত আমি আজি 50টা গছপুলি ৰুলোঁ আৰু আমি ষ্টুডেণ্টক এইটো শিকাওঁ কি প্লান্ট মোৰ ট্ৰিজ গো এগেইনষ্ট দ্য পলিথিন হেভ মোৰ গ্ৰীনাৰী আৰু এতিয়া অসমত আমি সেইটো চাওঁ কি আৰু গৰম বেছি বঢ়ি আছে বিকজ কাটিং অফ দ্য ট্ৰিজ তো সেইকাৰণে মই চবকে আপিল কৰোঁ কি আপোনাৰ নিজৰ ঘৰত এটা প্লান্ট আপোনাৰ লগে এইটো কৰক আৰু গ্ৰীনাৰী এনভাইৰনমেণ্ট হ'ব লাগে ব্যুৰ ৰিপৰ্ট B+N